এগৰাকী ছোৱালী হিচাপে সেই থাকে নহয় গাঁৱৰ পৰা কিছুমান ছোৱালী বা কিছুমান ল'ৰা একদম পুৰা হেঁপাহ বা বহুত ডাঙৰ এটা সপোন লৈ আহে মই অভিনেত্ৰী হ'ম অহাৰ পিছত আৰু কিছুমান এনেকুৱা মানুহ আছে ব্ৰকাৰ বুলি ক'ব লাগিব এনেকুৱা মানুহ আছে বোলে তোক চিনেমাত বা চিৰিয়েলত চান্স দিম সেনেকৈ কিছুমান মানুহ লৈ আনে কিন্তু লৈ আনাৰ পিছত হয়তো গন্তব্য স্থান গৈ নাপায় সেনেকুৱা সমস্যাৰ সন্মুখীন কিছুমান হ'বলগীয়া হৈছে এই ক্ষেত্ৰত তুমি কি বুলি ক'বা যিহেতু এই যে চেক্ৰিফাইচ কৰিবলগীয়া হৈ যায় সেই ক্ষেত্ৰত কি বুলি ক'বা ইণ্ডাষ্ট্ৰীখনত আচলতে এই বস্তুটো আছেনে অকল ফিল্ম ইণ্ডাষ্ট্ৰী বুলিয়ে নহয় দেই এইটো বস্তু আছে নোহোৱা নহয় আমি নিজেও কিছুমান অফাৰ পাওঁ এনেকুৱা অকল ফিল্ম ইণ্ডাষ্ট্ৰীৰ পৰা বুলিয়ে নহয় ফিল্ম ইণ্ডাষ্ট্ৰী বুলিয়ে নহয় তোমাৰ আজিকালি এনেকুৱা হৈছে তুমি এটা জব কৰিবলৈ গৈছা নহয় ভাল কোম্পানী এটাত তোমাক প্ৰমোশ্যন লাগে নহয় তাতো হয়তো কোনোবাই তোমাক সেইটো তেনেকুৱা অফাৰ কৰি দিব পাৰে বা এনেকুৱা বহুত ক্ষেত্ৰতে আছে আজি তোমাৰ পইচা দৰকাৰ হৈছে নহয় তুমি যদি কাৰোবাক আজি অকণমান হেল্প খুজিব যোৱা তো সেই হেল্পটোৰ বিনিময়ত মানে তোমাৰ পৰা কিবা এটা খুজি দিব পাৰে তেনেকুৱা অকল ফিল্ম ইণ্ডাষ্ট্ৰী বুলিয়ে নহয় প্ৰত্যেকটো ক্ষেত্ৰতে এনেকুৱা হৈছে আজিকালি মানে বুজিলা মই ভাবো এইটো হ'ব নালাগে কিন্তু নাজানো কিয় বা মানুহখিনিয়ে এনেকে ভাবি লয় গম নাপাওঁ আৰু তাৰমানে এতিয়া ধৰি লোৱা আমি নিজেও যেতিয়া আমাক এনেকুৱা অফাৰ কিছুমান পাওঁ কেতিয়াবা আজিকালি বাৰু নাপাওঁ আগতে মানে একো জনা নাছিলো যিহেতু তেতিয়া নতুন নতুন হৈ আছিলো তেতিয়া মানে কিছুমান অফাৰ পাইছিলো যে আহা মই তোমাক বনাই দিম দেই মই তোমাক এইটো কৰি দিম সেইটো কৰি দিম তুমি এতিয়া যেতিয়া বুজি পোৱা হৈ গলো মানুহ দেখিলে মানে এতিয়া চিনি পাই যাওঁ এই মানুহটো মানে কোনটো পৰ্যায়লৈকে যাব পাৰে মই তেতিয়া সেই জেগাডোখৰ পৰা লাহেকে মানে কাট হৈ যাওঁ মানে তেনেকুৱা যেতিয়া ফাৰ্ষ্ট টাইম অভিনয় জগতত এন্ট্ৰি মাৰিলা কোনখন চিৰিয়েল বা কোনখন চিনেমাত এন্ট্ৰি মাৰিছিলা চিৰিয়েল মই এন্ট্ৰি কৰিছিলো প্ৰথম তোমাৰ বেহাৰবাৰী আউটপোষ্ট সেই 2017তে ঠিক আছে তেতিয়া মই সৰু কেৰেক্টাৰ এটাত কৰিছিলো পাপৰি বাহত আছিলে লগতে পাপৰি বাহতক মই সেই তেতিয়াৰ পৰাই চিনি পাওঁ মানে এতিয়াও মোৰ ওচৰত ফটো আছে আগৰ আৰু তোমাৰ তাৰ পাছতে মই বেহৰবাৰীৰ পৰা লগ পালো জয়ন্ত দাহঁতক জয়ন্ত দাৰ পৰা মই সুন্দৰপুৰ গেষ্ট হাউচত কৰিছিলো তাৰ পাছতে আকৌ হাঁহিৰ খুৰাকত কৰিলো হাঁহিৰ খুৰাকখন কিন্তু ৰিলিজ নহলে তাৰপিছতে তোমাৰ তেনেকে আৰু তাৰপিছত আকৌ বেহৰবাৰী আউটপোষ্ট এনেকে কৰি আছিলো তাৰপিছত আকৌ মই গুচি গলো উৰামাৰিলো মণিপুৰ তো মণিপুৰত মানে মই ইঞ্জিনিয়াৰিং মানে মই এন্ট্ৰেন্স দি থৈছিলো তাতে পাছ কৰিলো কৰাৰ পাছত তাৰমানে মোৰ পাপাই কলে পঢ়িবই লাগিব তো পঢ়িবলৈ আৰু গুচি গলো তাতে কিন্তু প্ৰথমতে মিলিব পৰা নাছিলো মানুহখিনিৰ লগত লাহে লাহে যেতিয়া মিলিব পাৰিলো ভাল লগা হৈ গল ভাল লগা হৈ পেলাই এনে আৰু পঢ়িও ভাল লাগিলে তাৰে টিচাৰখিনি বহুত বেছি ভাল একদম পুৰা ফ্ৰেণ্ডলি বিহেভ কৰে সবৰ লগতে খুব বেছি পৰিৱেশটোও খুব বেছি ভাল মানে 3 বছৰ তাতে থাকিলো জেই কৰিলো কৰি আহি আকৌ ৰিটাৰ্ণ আহিলো ইয়ালে গুৱাহাটী ৰিটাৰ্ণ আহি মই বাহেতা চাৰিআলিত জব কৰিলো জব মানে কি তোমাৰ ট্ৰেইনিং আছিলে আমাৰ 6 মান্থ সেই ট্ৰেইনিঙতে জব টাইপৰে হৈ গল আৰু কৰিলো চেলাৰিও পালো কৰি তেতিয়া মানে ইমান বেছি কষ্ট হ'ল তোমাৰ ৰাতি মানে 3টা বজাতে উঠো 3টা বজাত উঠি পেলাই যেতিয়া কয় ইমান টাইমৰ পৰা ইমান টাইমৰ ডিউটি আছে 3টাতে উঠি ঠাণ্ডা দিন ইফালে তোমাৰ প্ৰথম যেতিয়া মানে ট্ৰেইনিঙত আহিছো ইণ্টাৰ্ণ কৰিবৰ কাৰণে আহিছো 3টাতে উঠি যাওঁ মানে 4টাৰ পৰা ডিউটি 4টাৰ পৰা 2টা বজালৈকে ডিউটি আকৌ মানে বেলেগ বেলেগ শিফ্ট থাকে তাৰমানে কোম্পানী বিলাকত তাৰপিছতে কৰিব যাওঁ নহয় মোৰ মানে অলপ দিন 3 দিন 4 দিন যোৱাৰ পাছত মোৰ কি হ'ল মেচিনৰ আৱাজবিলাক শুনি থাকো শুনি মোৰ কি হ'ল মানে খুব মূৰ ঘূৰাই মানে মোৰ ল' প্ৰেছাৰ হৈ গ'ল মানে ৰাতিপুৱা শুই খাব মানে নাখাৱাকে যাওঁ এনেকে কষ্ট কৰো মই জীৱনত তেনেকে কষ্ট কৰি পোৱা নাছিলো তাতে গৈ পেলাই যেতিয়া তেনেকুৱা হয় হোৱাৰ পাছত মোক চবেই কয় আৰু তই এইটো লাইনৰ কাৰণে নহয় কিন্তু তই মানে সেইটো লাইনতে যা আগৰ লাইনটোতে যা আগতে কৰ আৰু তোৰ মানে চেহেৰাটো এইটো লাইনত নিমিলে মোক সেনেকে কয় মই নাজানো আৰু কি এনেকে কয় আৰু কোৱাটো কৈ দিছো মই তেতিয়া ময়ো ভাবি থাকো মানে হয় দেই কিন্তু মই যেনে তেনে ইণ্টাৰ্ণটো মানে পাছ কৰো তাৰ পাছত মই লাগিলে মই মানে আৰু সেইটোও মই ভাবিছিলো যে মই এটা মানে তেনেকুৱা এটা কোম্পানী খুলিম এইবিলাক লোন ল'ব পাৰি নহয় আজিকালি আমাৰ যিখন চাৰ্টিফিকেট হয় তাতে মানে তোমাৰ লোন দিয়ে কোম্পানী খুলিবৰ কাৰণে সৰুকে হলেও ধৰি লোৱা 2টা মেচিন হল আনি খলো আমি মানে সেইবোৰ কাম কৰিব পাৰো আৰু তো মই মানে আগতে তেনেকে ভাবিছিলো তেনেকে ভাবি মই বহুত ভাবিও আছিলো মোক কৈছিলো বাৰু বাইগৰাকীও কৈছিলে সেইখিনি কৰিবৰ কাৰণে তাৰপিছত মই লাহে লাহে ভাবিলো নাই মই থাকিব পাৰিম জানো মানে মই নোৱাৰিম নেকি চাগে তেনেকে ভাবিলো ভাবি পেলাই নি মই আকৌ এটা অফাৰ পালো এক্টিঙৰ কাৰণে যেতিয়া মোৰ কমপ্লিট হ'ল এক্টিঙৰ কাৰণে যেতিয়া অফাৰ পালো আকৌ ৰিটাৰ্ণ আহিলো আকৌ ৰিটাৰ্ণ গুৱাহাটীত আহি মই গুৱাহাটীত মানে ৰুম লৈ ললো তেতিয়া ৰুম লৈ আৰু তোমাৰ ইয়াতে থাকিলো সেই তেতিয়াৰ পৰা মানে মোৰ কাম মানে মোৰ লাকে ফুলিলে নেকি মোৰ কাম চলি গৈয়ে আছে তাৰমানে আৰু প্ৰথম মোৰ ফটোশ্বুটৰ আঁৰত এজন মানুহ আছে তেখেতৰ নাম চাম নকওঁ আৰু মই এতিয়া তেখেতেও মানে মোক বহুত সহায় কৰিলে মানে আগবাঢ়িবৰ কাৰণে আজ কয় নহয় ফটোৰ পৰাও মানুহ বহুত বেছি ভাইৰেল হয় বুলি তো সেনেকে আৰু এতিয়া চলি আছে আৰু কিন্তু ফেচবুকৰ ফটোকেইটা চাইছো ভাল হৈছে বহুত বেছি ভাল হৈছে থ্যাংক ইউ সো মাচ আৰু মই আৰু এটা কথা সুধিব বিচাৰিছিলো এই যে ইঞ্জিনিয়াৰিং কৰিছা তাৰ পিছত এক্টিং কৰিছা
লগতে পডকাষ্টো কৰিছা পডকাষ্ট কৰিছো পডকাষ্টৰ অভিজ্ঞতা কেনেকুৱা আছিল অলপ শ্বেয়াৰ কৰা খুব ভাল পডকাষ্টৰ অভিজ্ঞতা মই মানে মানুহৰ লগত কথা পাতি খুব ভাল পাওঁ তোমালোক আহিছা মোক ফোন কৰিছা মোৰ খুব ভাল লাগিছে তাৰমানে মই কথা পাতি নতুন অভিজ্ঞতা লৈ খুব ভাল পাওঁ তোমাৰ বিষয়ে জানিলো তুমি কিবা এটা কৰিছা তোমাৰ সেই কামটোৰ বিষয়ে জানিলো সেইখিনি মানে জানি খুব বেছি ভাল পাওঁ মানে মই তো তেনেকে তোমাৰ পডকাষ্টটো মই ভাবিলো নাই ষ্টাৰ্ট কৰো পডকাষ্ট আগতেতো ব্লগ কৰিছিলো জিটি তাৰপৰা মই দেখিলো সবে আজিকালি পডকাষ্ট কৰি আছে মইতো কথা পাতিব পাৰোৱে মই পডকাষ্ট কৰো আৰু মোক কোনোবাই ক'লেও মানে যে তই পডকাষ্ট কৰ তই কথা পাতিব পাৰিবি জানিবি এনেকে ক'লে আৰু তাৰপিছত ময়ো তেহেঁতৰ পৰা মানে অলপ উৎসাহ পালো পাই পেলাই কৰিলো এইবিলাক চব পডকাষ্টৰ কাৰণে লোৱা হৈছিলে মোৰ বেকগ্ৰাউণ্ডত যি দেখিছা তাৰপিছত কৰি কি হ'ল মই কৰিয়ে আছিলো আজি 2 মাহ মানৰ আগলৈকে কৰি আছিলো ভূষণ হওক কিবা গোটেই চব আহিছে মানে মোৰ ৰুমত আৰু তাৰপিছতে তোমাৰ কি হ'ল লাহে লাহে টাইমটো নোপোৱা হৈ গলো কামত ব্যস্ত হৈ গলো তাৰপিছত আকৌ ৰিচেণ্টলি 1 মাহৰ পৰা আকৌ দোকানখনৰ কামত ব্যস্ত হৈ গলো সেই তেনেকে ব্যস্ত হৈ তাৰমানে টাইম নোপোৱা হলো হোৱাৰ পাছত আৰু পডকাষ্টটো কৰিব নোৱাৰা হৈ গলো তাৰমানে টাইম দিব নোৱাৰা হৈ থাকিলো এতিয়া আৰু কিন্তু খুব ভাল দেই তোমাৰ অভিজ্ঞতা খুব ভাল পডকাষ্টৰ কিন্তু যিসকলে কথা ক'ব নোৱাৰে কথা অলপ কমকে ক'ব জানে সিহঁতৰ কাৰণে কি ক'বা তুমি একো নাই মানুহৰ লগত যেতিয়া মানুহ ফ্ৰী হৈ যাব নহয় তেতিয়া তোমাৰ পডকাষ্টৰ কাৰণে কোনো তোমাৰ কোৱেশ্যনৰ প্ৰয়োজন নাই তাৰমানে তুমি যদি পডকাষ্ট এটা কৰিম বুলি ভাবিছা যদি তুমি মনত কিবা কিবি ব্যতিক্ৰম তুমি চিন্তা তোমাৰ আছে সেই ব্যতিক্ৰম চিন্তাটোৰ পৰাই তুমি পডকাষ্ট এটা কৰিব পাৰা মানে তাৰ পৰা এটা কুৱেশ্যন উলিয়াই পেলাই সেই মানুহজনক সুধিব পাৰা মানে তেওঁ জনা তেওঁৰ লগত জড়িত কিবা কুৱেশ্যন আৰু ধৰি লোৱা সেই এনেকে আৰু ওলাই যায় কিন্তু তুমিতো হেৰি ডিম্পু বৰুৱাৰ লগত বিয়াও হৈছা বিয়া নহয় ৰিয়েল লাইফ বিয়া সেইটো কিন্তু বহুত ভাইৰেল হৈছিলে বহুত ভাইৰেল হৈছিলে আৰু তোমাক ডিম্পু বৰুৱাৰ ঘৈণীয়েক হিচাপে চবে এতিয়াও ভাবে ডিম্পু বৰুৱাৰ ঘৈণীয়েকে মই আৰু অলপ আগত শুনিলো যে ডিম্পু বৰুৱাৰ ঘৈণীয়েকে চানমাৰীত দোকান এখন খুলিলে যোৱাকালি মানে কোনোবাই কৈছে আৰু মোৰ লগৰ এজনক এই ডিম্পুৰ ঘৈণীয়েকে খুলিছে নহয় কিবা এখন বুলি এনেকে তাৰপিছত মই কৈছো সেই ডিম্পুৰ ঘৈণীয়েক বুলি নকবি এইটোতো হেৰিহে কি কয় ৰিয়েল লাইফৰ হাজবেণ্ড হে কৈছো আৰু মই আচলতে সেইটো যে ভিডিঅ' ৰিল বনোৱা হৈছিলে কেনেকুৱা আছিলে কাহিনীটো কাহিনী মানে বিশেষ কোনো আমি পোচাকৰ ফালৰ পৰা এটা হেৰি কৰিছিলো মানে ডিজাইনাৰ কৰবি বা আৰু পোচাক তেওঁলোকৰ ফেন্সিত মানে হেৰি আছে মেখেলা চাদৰ পোচাকৰ সাজিদাৰ লগত খুব ভাল আৰু মোৰ তেখেতে ক'লে তৃষ্ণা এনেকা কৰ তই ডিম্পুক মাত আমি এটা শ্বুট কৰো তাৰমানে সেইটো তেওঁলোকৰ মানে এডভাৰটাইজমেন্টৰ শ্বুট আছিলে তেওঁলোকৰ এটা প্ৰডাকশ্যন হাউচ আছে প্ৰডাকশ্যন হাউচটোৰ নাম মই পাহৰি গৈছো দেই তেওঁলোকৰ প্ৰডাকশ্যন হাউচটো আছে সেই প্ৰডাকশ্যন হাউচৰ কাৰণে তাৰমানে হেৰি কৰা হৈছে প্ৰডাকশ্যন হাউচৰ কাৰণে মানে কৰা হৈছে তো তাতে তোমাৰ তেওঁলোকৰ কিবা পাহৰিছো ৰবা মই অকমান মই নামটো পাহৰি গৈছো ঠিক আছে পিছত কম তোমাক মনত পৰিলে তেওঁলোকৰে মানে সাজিদা পোচাকৰ প্ৰডাকশ্যন হাউচৰ কাৰণে আমি এডভাৰটাইজমেন্টৰ কাৰণে শ্বুট কৰিছিলো আৰু দৰা কইনা হাজত আৰু সেয়াই কিন্তু ফাৰ্ষ্ট টাইম কিন্তু সকলোৱে চক হৈছিলে যে সঁচাই বিয়া পাতিলে নেকি তেনেকুৱা হৈছিলে বাকী এই যে অভিনয় জগতত সোমাইছা মই তোমাক বাৰে বাৰে অভিনয় জগতে টানি আনি আছো অভিনয় যে কৰি আছা এইটো পেছাগত হিচাপে ল'ব পাৰি নেকি পাৰি কিন্তু বহুতে কিন্তু এইটো কয় যে অভিনয় কৰি পেট নচলে বেলেগ এটাটো হয় কিন্তু পাৰি কিন্তু লাগে তাৰ মানে কি হয় জানা আজিকালি অভিনয় বুলি নহয় তুমি অভিনয় কৰিলা কৰিবে যে তুমি অলপ ফেমাস হৈ যাবা তেতিয়া তোমাৰ বহুত মানে এডভাৰটাইজমেন্টৰ কোম্পানীৰ পৰা তোমাৰ কাৰণে মানে অফাৰ আহে মানে এটো কৰা তুমি ধৰি লোৱা আজি 1 মাহত যদি তুমি 4টা তুমি এডও কৰিছা তেতিয়া হলে সেই এডটোৰ পৰা তুমি নৰমালি চলিব পাৰা ঠিক আছে নৰমালি চলিব পাৰা আৰু আজিকালিটো সবৰে ইউটিউব হৈ গৈছে ইনষ্টাগ্ৰাম হৈ গৈছে ফেসবুক হৈ গৈছে আৰু সবৰে ইনকাম বিলাক মানে যিসকল মানে পুৰা ভাইৰেল হৈ আছে সবৰে ইনকাম বিলাক তাৰ পৰা আহা হৈ আছে মানে আহিছে তেনেকে এতিয়া চলিব পাৰি কিন্তু পাৰ্মানেন্ট কিবা এটা লাগে বুলি ক'বলৈ হলে যদি চোৱা মই এটো কথা ভাবো দে যদি ইউটিউব বন্ধ হৈ যায় যিসকল ইউটিউবৰ পৰা চলি আছে কি হ'ব মানে হেতু ভাবো ভগৱানে কৰক নহক আৰু নহয় সকে হেতু কিন্তু তোমাৰ মানে হেতু কথা ভাবো আৰু তেনেকা হলে আজিকালি সেই কাৰণে মানে কি হৈছে সবে মানে পাৰ্সোনালি এটা বিজনেস ৰাখি লৈছে মানে এক্টৰ এক্ট্ৰেছে হওক ইউটিউবাৰে হওক চাবাচোন সবৰে এটা পাৰ্সোনাল বিজনেস আছে হেতু কাৰণে যে তেওঁলোকেও সকে হেনেকেই ভাবে যে মানে কিবা হৈ গলে কি হ'ব হেতু কাৰণে আৰু যেতিয়া আহি আছে তেতিয়া কিবা এটা কৰি লও এই ক্ষেত্ৰত মই তোমাক সুধো যে এই যে সোশ্যাল মিডিয়াত বহুতে বিভিন্ন ধৰণৰ পাৰদৰ্শিতা দেখাই আছে আৰু সোশ্যাল মিডিয়াটো তোমাৰ মতে কিমান দূৰ ভাল কিমান দূৰ বেয়া
এতিয়া সঁচা কথা ক'বলৈ গ'লে ভাল বেয়াৰ মাজত ডিফাৰেঞ্চ যদি কৰোঁ, ভালো হয় আৰু বেয়া প্ৰভাৱো পৰিছে কিছুমান, আৰু ভাল প্ৰভাৱো পৰিছে বহুতখিনি। ধৰি লোৱা নিবনুৱা ল'ৰা ছোৱালী ইউটিউবৰ পৰা চলি আছে, ছ'চিয়েল মিডিয়াৰ পৰা, অকল ইউটিউব বুলিয়ে নহয়, কলাই ছ'চিয়েল মিডিয়াৰ পৰা চলি আছে। আৰু তোমাৰ কিছুমান বেয়া প্ৰভাৱ কি পৰিছে, এই মানে যিকোনো মানুহে যি টি দি দিয়ে। মানে কিছুমান ভিডিঅ' তুমি চাবাচোন, ফেচবুকটো যেতিয়া স্ক্ৰল কৰি থাকিবা, তেতিয়া কিছুমান ঘপকে মানে বেয়া কিবা ভিডিঅ', আৰু কিছুমানে কি কৰিছে, নিজৰ দেহা দেখাই পেলাই নি পইচা লুটিব। সেইটো বস্তু বেয়া। মানে তুমি যদি উঠিব বিচাৰিছা, তেতিয়াহ'লে ভালকে কৰা, ভালকে কৰিলেও উঠিবা। কিন্তু চবেই কয় যে কি আজিকালি ভালকে কৰিলে নুঠেচোন, বেয়া কিবা এটা দিলেহে উঠে। কিন্তু বহুতেতো তেনেকে ভালকে কৰিয়ে উঠি আছে ন, তেওঁলোকৰ নিচিনা কৰা তোমালোকে। কিন্তু এই ক্ষেত্ৰত মই যদি কওঁ যে বেয়া ড্ৰেছ পিন্ধিলে, মানে বেয়া ড্ৰেছ বুলি মই নকওঁ, বেয়া ড্ৰেছ মানে অলপমান শৰ্ট ড্ৰেছ বা গা অলপমান বেছিকে দেখাই ফুৰা, তেনেকুৱা ভিডিঅ' বা তেনেকুৱা ফটো দেখিলে অলপ মানে ৰাস্তাটো অকনমান শৰ্ট হয়, আৰু তুমি একদম পুৰা মানে ভাল ড্ৰেছ পিন্ধি যাবা, তেতিয়া ৰাস্তাটো বহুত দীঘল হয়। সেই বস্তুটোৰ মাজত তুমি কোনটো চিলেক্ট কৰিবা? মই মানে এইটো নকওঁ যে বেয়া ড্ৰেছ পিন্ধিলে যে সেই ছোৱালীজনী বা সেই ল'ৰা, আমি জাজ কেতিয়াও নকৰো। কিন্তু মই ভাবো যোনডোখৰ জেগাত যি পিন্ধিব লাগে সেইখিনি পিন্ধিলেই হ'ল। আৰু এতিয়া মই যদি আজি তোমাৰ পডকাষ্টত যদি মই অকমান পুৰা কাটা কুটা ড্ৰেছ এটা পিন্ধি যদি ওলাও না, মানুহখিনিয়ে ভাল ভাবিব না, তোমালোকৰ ভাল লাগিব না, মোৰ নিজৰো ভাল নালাগিব, মোৰ নিজৰ মা দেউতাৰো ভাল নালাগিব, হয়নে? তো সেইটো বস্তু মানে কি, তুমি আজি বিয়া এখনত গৈছা, বিয়াখনত গৈ তুমিতো ৱেষ্টাৰ্ণ কিবা এটা পিন্ধিলে ভাল নালাগে, বিয়াত হ'লে ট্ৰেডিচনেল ভাল লাগে। এই তেনেকে তুমি আজি ক'ৰবাত পাৰ্টি এটাত, ৱেষ্টাৰ্ণ পাৰ্টি এটাত গৈছা, তেতিয়া তুমি ৱেষ্টাৰ্ণ পিন্ধা, কাটা কুটা পিন্ধা, ক'বলৈ একো নাই। য'ত যেনেকুৱা পিন্ধিব লাগে সেই তেনেকে পিন্ধিলেই হ'ল আৰু। ধুনীয়া এনচাৰ। কিন্তু মই এতিয়াও ক্লিয়াৰ কৰি দিছো যে কাপোৰক লৈ আমি জাজ কৰা নাই, চিটুৱেশ্যন পৰিস্থিতি অনুযায়ী কাপোৰ পিন্ধিব লাগে, যাৰ যেনেকুৱা মন যায়। কিন্তু কিছুমান আছে একদম মানে ভিডিঅ' ছ'চিয়েল মিডিয়াত একদম কিছু সংখ্যক লোকে বহুত বেয়া বেয়া ধৰণৰ ড্ৰেছ পিন্ধে বা বেয়া মানে ভাইৰেল হ'বৰ কাৰণে কৰে, ভাইৰেল হ'বৰ কাৰণে ইমান শৰ্ট ৱে বাছি লোৱাটো ভাল নহয়।